পাইছা না কালি খাবলৈ নাই ৰাতিপুৱা আগৰ মাকৰ ঘৰৰ চাউল 3 কেজি মান আনিছে সেইটো ধান দানা নাই সেই 3 কেজি এতিয়া হাঁহে চাহে দি যেনিবা ল'ৰা ছোৱালীটো স্কুললৈ ৰাতিপুৱা প্লেন বনাইছে বহুত অসুবিধা চলি আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ শ্বেয়াৰটোত এইখিনি আজি মুমকিন হ'ব পাৰিছে শ্বেয়াৰৰ কাৰণে এইখিনি বস্তু আমি দিব পাৰিছোঁ মানুহে যিমানখিনি গম পাই আছে সিমানখিনি আমি এতিয়া সময়ত ওপৰৱালাৰিয়াত আমি 2-3টা ফেমিলি কভাৰ কৰিব পাৰি আছোঁ এটা সপ্তাহত যদি আপোনালোকে শ্বেয়াৰখিনি বজাই ৰাখে তেনেহ'লে চাগে আমি আৰু বেছি ফেমিলি দিব পাৰিম ধৰক এইখিনি সময়ত সৰু যদি আমাৰ মানে মানুহ যোনকেইজনে দিয়ে সিহঁতলৈ মানে আশীৰ্বাদ ৰাখিব যেনেকুৱা মানে চাওক ইহঁত যোনকেইজনে আজি আপোনাক দি আছে না ইহঁতৰ আশীৰ্বাদত আমি এনেকা কোনোবাৰ যদি অলপ এটা যদি এক কোক্টৰ যদি ভাত দিব পাৰিছো না সেইটো বেছি ভাল লাগে মাত্ৰ 3জন মানুহৰ পইচা দি আছো এজন আমাৰ ডক্টৰ আছে ডক্টৰ ভাইজন এজন আছে আসাৰুল হক আৰু আমাৰ জাহিদ ভাই এই 3জন মানুহৰ পইচাটো দি আমি এই ফেমিলিটোত দিব পাৰিছো বাকি আপোনালোকৰ বাকি যোনকেইজনে পইচা দিছে তেওঁলোকৰখিনি থাকি গ'ল আমি কাইলৈ বা পৰহিলে নেক্সট ভিডিঅ'বিলাকত আপোনালোকক দেখাই দিম কাক কি দি আছো আজি আমি এটা মাছ দিছো প্ৰথমবাৰ আমি কাৰোবাক এটা মাছ দিছো খুলছোন মাছটো এটা আমাৰ ৰেহানবাৰ আইডিয়া মতে দিয়া হৈছে মাছটো গাড়ী গোৱা লৈ এখন ডাঙৰ মানুহে হ'ব গাড়ী মোৰ নহয় এই ক্ষেত্ৰত গাড়ী হয় মোৰ গাড়ী ক'ত জিন্দা আছে না মাছটো জিন্দা আছে মাছটো মাছ এটা আমাৰ এটা ফাউণ্ডেশ্যনৰ পৰা মানে দুখীয়া মানুহক সহায় কৰো গম পাইছে সকলোকে মানে অলপ কিবা এটা যিমানখিনি পাৰো আৰু নিজৰ সামৰ্থ্য অনুসৰি দিও আৰু আনিম বুলি ভাবিছিলো মাছই দি দিওঁ নেকি একচুৱেলি আমি মাছ নিদিওঁ আমি আপেল দিওঁ তেতিয়া সি মোক ক'লে যে বাইদেউগৰাকীক ইয়ে দি দিওঁ আমি আপেল মাছ দি দিওঁ অলপ আজি কাৰণ মাছ পাওঁতে টান হয় অলপমান দি দিওঁ সেইটো কাৰণে দি দিলোঁ আৰু সেইটো আমি জুবিনদাৰ নামতে দিওঁ মানে তেওঁৰ ইয়াতো খৰি পেলাই দি আছো আমি চাউলৰ বস্তাটো ৰাখি লওক নাই লংকাজান গাঁও পঞ্চায়তত আহিছো লংকাজান গাঁও পঞ্চায়তত গাঁওখনৰ নাম কি এখন 8 নং পুবদালি লংকাজান গাঁও পঞ্চায়তত 8 নং পুবদালি আহিছো আমাৰ জুবিন 3 লৈ 3 নম্বৰ সকলে আমাৰ আপলোড হওঁতে ভাবিব চাগে জুবিন 1 জুবিন 2 ক'ত গ'ল একচুৱেলি সেইটো বস্তু আমাৰ গম পাই অলপ অসুবিধাৰ কাৰণে আমি ভিডিঅ' কেইটা আপলোড কৰিব পৰা নাই কৰিলিম মাজত সপ্তাহৰ মাজত কেতিয়াবা আপলোড দি দিম আমি আমাৰ মৰমৰ জুবিনদাক খুৱৰি আমি এটা মানে ইয়ে চলাই আছো আপোনালোক সকলোৱে গম পায় 1 নম্বৰ 2 নম্বৰ আপলোড দিলে গম পাব জুবিনদাৰ স্মৃতিত মানে তেওঁ খুৱৰি আমি আমাৰ যেটো সহায় আছিলে সহায়টো এতিয়াৰ পৰা আমি নামে দি যাম এনেকা জুবিন 1 জুবিন 2 জুবিন 3 এনেকা নাম দি যাম গতিকে আজি জুবিন 3 লৈ আহিছো আমি 1 2 আপোনালোকে পিছত পাই যাব ভিডিঅ' আপলোড দিম অলৰেডি দিয়া হৈ গ'ল কিন্তু ভিডিঅ' কেইটা আপলোড দিয়া হোৱা নাই আহিছো আমি 8 নং পুবদালি লংকাজান গাঁও পঞ্চায়তত এগৰাকী বাইদেউ আছে বাইদেউ হাজবেণ্ড নাই ন বাইদেউগৰাকীৰ হাজবেণ্ড নাই ছোৱালী এজনী আছে আমি পোৱা নাই ময়ো আহিছিলো অলপ ছোৱালীজনীক চাবৰ কাৰণে তেওঁৰ ছোৱালী এজনী আছে অলপমান মানসিকভাৱে অলপমান একচুৱেলি কিন্তু মানসিক নহয় চাগে এইটো শাৰীৰিক তাইতো ব্ৰেইনতো তাই চব ভাল চব বুজি পায় মানে শাৰীৰিকভাৱে তাইৰ অসুবিধা মা ছোৱালী এজনী আছে তেওঁৰ মানে শাৰীৰিকভাৱে অলপমান অসুবিধা মই তাইক চাম বুলিও আহিছিলো ভাবিছিলো চালে যদি ফুটেজ এটা ল'ব পাৰিলো হয় আপোনালোকৰ পৰা কিবা এটা সহায় কৰিলো কিন্তু আগলৈ আহিম কেতিয়াবা আহিম তাইক চাই যাম যদি পাৰো কিবা এটা সহায় কৰি যাম তাইকো আমি ল'ৰা এটা আছে তেওঁৰ সৰু পঢ়ি আছে বাকি কাম বন কৰি আমাৰ বাইদেউগৰাকী চলি আছে ঘৰ দুৱাৰৰ অৱস্থাটো চাব পাৰে বাইদেউগৰাকীক সুধিছিলো যে তেওঁৰ PMGY ঘৰ পাইছে নেকি তেওঁ কৈছে যোৱাকালি বোলে ইয়ালৈ গৈছে জিঅ'টেক লৈ গৈছে তেনেহ'লে নিশ্চয় পাই যাব এইটো বস্তু লংকাজান গাঁও পঞ্চায়ত অলপমান যিমান সোনকালে পাৰে মানুহগৰাকীক মানে এখন ঘৰ দিব কাৰণ ঘৰখনত পানী উঠি যায় ন পানী উঠি যায় ঘৰখন দেখাম আপোনালোকক কিমান বেয়া অৱস্থাত আছে ঘৰখন মানুহজনে লাছলি দুটা ছোৱালীজনী তাৰ কাম কৰিবলৈ যায় গজে ছোৱালীজনী এতিয়া কোনে চাবলৈ নাই হাগিব হলেও মানুহ এটা লাগিবই ল'ৰাটো যায় আচ্ছা ছোৱালীজনী মানে কি একদম মানে তাই মানে নিজে চলাচল কৰিব নোৱাৰে খাবও নোৱাৰে বাথৰুম চাথৰুম একো কৰিব নোৱাৰে বহাতে খালি এনে দেখাত কিন্তু দেবী নেকি খাবও নোৱাৰে খুৱাই দিব লাগে এইটো কি তাই জন্মৰ পৰা জন্মৰ মাজতে সৰু পায় এনে প্ৰথমতে ভাবি প্ৰথম খোজ কাঢ়িছিলে মানে তাই প্ৰথম মটত ধৰি হেৰি কৰিছিলে তাৰপিছত তাই খালি মোবাইল এটা এইকেইদিন বৰষুণ পৰি আছে কাৰণে এইবিলাক ঠোঙা ভৰাব যায় সেইবিলাকো বন্ধ হৈ আছে ক'ত কৰিব এইকেইদিন চলা ফিৰাৰ অসুবিধা
খাবলৈ চাউল নাই কালি সেই মাকৰ ঘৰত তাই চাগে পলিঅ' চলিঅ' দিছিলে সৰু থাকোঁতে দিছোঁ পলিঅ' দিছোঁ চব পোৱাৰ পিছত কি ক'ব আৰু ভগৱানৰ ঘৰখনৰ অৱস্থা চাব পাৰে আপোনালোকে নাই অৱস্থা নাই ঘৰখনত যেনে তেনে বান্ধি ৰাখিছে আৰু টিংপাত পানীও বুলি উঠি যায় বোলে ইয়াত পানী উঠে ঘৰত পুৰা বাৰিষাত মানে পুৰা পানী এইবাৰ কি পানী উঠিলে মানে এবাৰ পানী উঠিলে ইয়াতে থাকে মানে চব ইয়াতে থাকোঁ যাবতো উপায় নাই ল'ৰাটোৱে মানে পঢ়ি আছে কি নাম আপোনাৰ ল'ৰাটোৰ নাম কি শিৱৰাম শিৱৰাম নাথ ফেচিলিটি আছে মানে আপোনালোক ভাবিব সকলোৱে এইটো এখন বেলেগ ঘৰ হয় এখন মানে তেওঁৰ শাহুমাৰ হয় সেইটো চাইড শাহুমাৰ হয় এইটো চাইডত তেওঁ থাকে এই কোঠালি এটাই কোঠালি এইখিনিতে থাকে আৰু পাকঘৰখন ফ্ৰণ্টত আছে সেইখন পাকঘৰ হয় ন সেইখনতে এইটো শাহুমাৰ হয় তেওঁৰ চ' গাইজ একচুৱেলি অস্তিত্ব ফাউণ্ডেশ্যনৰ এইটো সৰু এটা প্ৰয়াস যিখিনি কৰি আছে গৌৰৱ দিশে ৰাইজক মানে যিখিনি সহায় কৰি আছে একমাত্ৰ আপোনালোকৰ জৰিয়তে চব যিমান পাৰে এই বস্তু শ্বেয়াৰ কৰি দিব আনে দেখি চাগে এই মহিলাগৰাকীক অলপ সহায় কৰিব পাৰে বৰ দুখীয়া পৰিয়াল আমি য'ত থিয় আছোঁ তলত পানী বাহিৰতো পানী ঘৰৰ ভিতৰত পানী আৰু ঘৰখন নাই চাব পাৰে আমাৰ পুৰা মাটিৰ বেৰ আছে একদম গতিকে আপোনালোকে যিমান পাৰে সহায় কৰিব কিবা ভাবে আপোনালোকে ল'ৰা ছোৱালীৰ খৰচ যদি স্কুলৰ খৰচ পঢ়া শুনা খৰচ বা তেনে ছোৱালীজনী বৰ বেমাৰ আছে বিচনাত পৰি থাকে চাইৰো কিবা যদি খবৰ ল'ব পাৰে যোগাযোগ কৰিব পাৰিব আপোনালোকে অস্তিত্ব ফাউণ্ডেশ্যনৰ লগত কিন্তু এই পষ্টটো শ্বেয়াৰ কৰি নাপাহৰিব দাদাসকল কিয়নো ই যিটো প্ৰয়াস কৰিছে বা এটা অলপমান হ'লেও দুখীয়া মানুহৰ মুখত যে এবেলা এমুঠিৰ চিন্তা কৰিছে সিহঁতে বৰ ডাঙৰ কথা গতিকে আপোনালোকে শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিব আৰু তাৰ পৰা মানুহে শিকিবলৈ পায় আৰু অলপ আমাৰ লগত সহযোগিতা কৰিব পাৰে